জনতা হাইস্কুলৰ সন্মুখত নিৰ্মাণ হৈ থকা মডেল অংগনবাড়ী কেন্দ্ৰত ব্যাপক কেলেংকাৰী বৰপেটা জিলাৰ কলগাছিয়া উন্নয়ন খণ্ডৰ অধীনত 23 লাখৰো অধিক টকা ব্যয় সাপেক্ষে নিৰ্মাণ হৈ থকা উক্ত কেন্দ্ৰটোত দৰ্জা খিৰিকী আৰু ভেটিৰ নামত ব্যাপক কেলেংকাৰী হোৱা বুলি স্থানীয় যুৱক তথা ৰাইজে অভিযোগ উত্থাপন হৈছে। এই কামত নিৰ্মাণ কমিটিৰ সভাপতিৰ মৈমতালিৰ কাৰণে বৃহৎ কেলেংকাৰী হোৱাৰ অভিযোগ উঠিছে। এষ্টিমেট অনুযায়ী কাম হোৱা নাই, তাৰ কাৰণ ভেটি থাকিব লাগে 600 mm আছে 400 mm আৰু দৰ্জা খিৰিকী থাকিব লাগে ষ্টিলৰ, দিয়া আছে 3 পাতৰ। এই ধৰণৰ খেলিমেলি হৈছে বুলি অভিযোগ উত্থাপন কৰিছে। আমাৰ দৰ্শকসকলে বুজিবৰ কাৰণে ইয়াৰ লগত ৰঙা চিহ্নৰে এষ্টিমেটৰ কপি গাঁঠি দিয়া হ'ল। গতিকে বিভাগীয় কৰ্তৃপক্ষই ইয়াৰ উচিত তদন্ত চলাই উক্ত কেন্দ্ৰটো যাতে ভালদৰে নিৰ্মাণ হয় আৰু মূল কালপিতক শাস্তি দিয়াৰ বাবে দাবী উত্থাপন কৰে অভিযোগকাৰীয়ে। কলগাছিয়াৰ পৰা মহিৰ উদ্দিনৰ ৰিপৰ্ট এণ্ড টাইম। এইটো যেটো আদৰ্শ অংগনবাদী সেন্টাৰ এইটোৰ এষ্টিমেটৰ লগত বহুতখিনি অমিল আমি দেখা পাইছো। যেনে ইয়াৰ বিটিটোৰ হাইট হ'ব লাগিছিল মানে 60 সেন্টিমিটাৰ, কিন্তু এইটো হৈছে 46 সেন্টিমিটাৰ। হয়, হ'ব লাগিছিল 2 ফুট, কিন্তু হৈছে 1.5 ফুট। আকৌ আমাৰ যেটো খিৰিকী আছে, খিৰিকীটো আপোনাৰ প্লেন শিটে দি বনাইছে। এইটো 2 বছৰ বা হাইষ্ট 3 বছৰ পিছত এইটো মামৰ লাগি নষ্ট হৈ যাব। এষ্টিমেটত কি, কিন্তু এষ্টিমেটত আছিল প্ৰেছড ষ্টিল ফ্ৰেমটো, দৰ্জাৰ ফ্ৰেমটো আৰু খিৰিকীৰ ফ্ৰেমটো, কিন্তু এষ্টিমেটত সেইটো আমি পোৱা নাই। গতিকে ইঞ্জিনিয়াৰ ছাৰে যদি আহি এইটো আৰু ভালকৈ তদন্ত কৰে, ইয়াৰ মাজত থকা আৰু বহুতো আহুৱাখিনি হয়তো ধৰা পৰিব। যেনে যিটো ভিতৰৰ যিটো বিটি মাটি, সেইটোত আৰ্ট ফিল্ডিং কৰাৰ পিছত হয়তো চেণ্ট ফলাব লাগে, মানে বালি পেলাব লাগে, কিন্তু সেইটো আমি দেখা পোৱা নাই। গতিকে আমি বিডিঅ' বাইদেউ আৰু ইঞ্জিনিয়াৰ ছাৰক আমি অনুৰোধ জনাইছোঁ যে আপুনি আহি ভালকৈ তদন্ত কৰি বস্তুটো যিটো এষ্টিমেট আছে, এষ্টিমেট মতে কামটো হলে বেছি ভাল হ'ব। ইয়াত বহুতখিনি দুৰ্নীতি হৈছে। অলৰেডি মই ক'লোঁ যে কিমান টকাৰ কাম এইটো 23 লাখ কিবা কিবি টকাৰ কাম। আপোনালোকে কি জানে? মই ইমান বিশেষ দেখা নাই বস্তুটো, মানে অলপ চলপ আমি দেখিছোঁ আখোৱা আছে, এষ্টিমেটৰ মতে সেইবিলাক হোৱা নাই। গতিকে চৰকাৰী এষ্টিমেট আৰু কামৰ ক্ষেত্ৰত বহুতখিনি পাৰ্থক্য থাকে, যদিও আমি সাধাৰণ মানুহে বুজি পোৱাটো অসুবিধা হয়। গতিকে যদি যিহেতু আমি 2-4টা আমি আখোৱা দেখিছোঁ, গতিকে যদি চৰকাৰ পক্ষৰ বা কৰ্তৃপক্ষই যদি এইটো ভালকৈ ইনভেষ্টিগেশ্যন কৰে বা ইনকুৱাৰী এটা কৰে, ইয়াত বহুতখিনি মানে আখোৱা কিন্তু ওলাই পৰিব আৰু যিটো এষ্টিমেট হিচাপে হোৱা নাই। গতিকে আমি বিচাৰোঁ যে চৰকাৰী কাম এটা স্কুলৰ ছাত্ৰ ছাত্ৰী পঢ়িব, সৰু ছাত্ৰ ছাত্ৰী পঢ়িব, ইয়াত ভৱিষ্যতৰ সুৰক্ষাৰ কাৰণে তেওঁলোকৰ যাতে কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয় বা কোনো ধৰণৰ মানে আনএক্সপেক্টেড কোনো এক্সিডেণ্ট যাতে নহয়। গতিকে স্কুলৰ কাম তাত সঠিকভাৱে সেই কামখিনি এষ্টিমেট মতে হ'ব লাগে। আমাৰ বিশেষকৈ ক'বলৈ নাই। এইটো মানে ইঞ্জিনিয়াৰিঙে গম পাব ভালকৈ একশ্যন প্লেনটো কি আছে না আছে। মইতো আৰু আম পাব্লিক এটা, মইতো আৰু সিমানখিনি নাজানো। যিখিনি মানে গোলাম ছাৰোৱাৰ হুছেইন ভূঞাই কৈছে সেইখিনি দেখা পাইছোঁ, বিশেষ আৰু দেখা নাই। কামটো কমপ্লিটো হোৱা নাই, হয়তো কমপ্লিট হওঁতে আৰু অলপ টাইম লাগিব। তাতে আৰু মই ভিডিঅ' বাইদেউ আৰু ইঞ্জিনিয়াৰ ছাৰে আহি বস্তুটো চাওক, তাৰপিছত যদি তাৰ মতে ঠিক হৈছে তো ঠিক হৈছে, আৰু যদি হোৱা নাই তেনেহ'লে বস্তুটো পুনৰবাৰ কিবা কৰি কৰিব পাৰে, সেইটোৰ ব্যৱস্থা কৰি দিব লাগে। এতিয়াতো দেখা পোৱা গৈছে যে এষ্টিমেটৰ বাহিৰত হৈছে যিটো খিৰিকী বা দৰ্জাৰ যিটো ফ্ৰেম, সেইটো যিটো দিব লাগে ষ্টিলৰ, সেইটো দিয়া নাই। হয়, সেইটো দিয়া নাই। এইটো চেঞ্জ কৰিব পাৰিব, এতিয়াও টাইম আছে, তাৰমানে এইটো চেঞ্জ কৰা যাব এতিয়া। এনেকুৱা নহয় যে বস্তুটো কমপ্লিট হৈ গৈছে, পুনৰবাৰ কৰোঁতে আৰু খৰচা বেলেগ হ'ব, সেইটোতো নহয়, কৰি দিব পাৰিব এতিয়াও। ঠিক আছে।